ভগৱান শ্ৰীকৃষ্ণই কৈছিল, প্ৰেম সকলো ৰূপতেই সুন্দৰ হয়, কেৱল তাত চলনাৰ ছাঁ পৰিবলৈ নিদিব। দৃষ্টি আৰু ভাগ্যৰ সম্পৰ্ক আচৰিত। দৃষ্টিয়ে সেইজনকহে পচন্দ কৰে যিজন ভাগ্যত লিখা নাথাকে। শ্ৰীকৃষ্ণই কৈছিল, মানুহক ৩৬টা গুণ নালাগে, ৪টাই যথেষ্ট। ১ নম্বৰত ভাল ব্যৱহাৰ, ২ সুন্দৰ হৃদয়, ৩ সাধুতা আৰু ৪ স্পষ্ট ভাগ্য। যিজনে আপোনাৰ বেয়া সময়তো আপোনাৰ ভুলকেই হিচাপ কৰি থাকে, সেইজনতকৈ বেয়া মানুহ পৃথিৱীত কোনো নাই। মিছা, প্ৰতাৰণা আৰু অজুহাতে আপোনাক কিছু সময় সুখ দিব, কিন্তু ইয়াৰ মূল্য ভৱিষ্যতে পৰিশোধ কৰিব লাগিব। আপোনাৰ লক্ষ্যৰ বাহিৰে আন যিকোনো কামত গুৰুত্ব দিয়াটোৱেই আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু। এই ৫টা কথা সদায় মনত ৰাখিব। ১ নম্বৰত, অসন্মানক ভয় নকৰিব, কিয়নো অসন্মানক যদি ভয় কৰে আপুনি জীৱনত একো কৰিব নোৱাৰে। সদায় শিৰ ওখ কৰি কথা ক'ব, কাৰণ আপুনি কাৰো গোলাম নহয় যে আনৰ ওচৰত শিৰ নত কৰি থাকিব। ৩, যিটো আপুনি কৰিব পাৰে সেইটো আন কোনেও কৰিব নোৱাৰে। ৪, ভয় নকৰিব, লাহে লাহে কৰিব, কাৰণ যিকোনো কাম এবাৰতে নহয়। আৰু ৫, যিটো কাম কৰিবলৈ আপোনাৰ বেছি ভয় লাগে সেইটো কামহে বাৰে বাৰে কৰিবলৈ যত্ন কৰিব। বন্ধুসকল, জীৱনত সদায় এটা কথা মনত ৰাখিব, অসম্ভৱ বুলি একো নাই, কেৱল কৰ্ম কৰি যাওক। জীৱনত শান্তি বিচাৰিছে যদি আনক আপত্তি কৰিবলৈ বাদ দিয়ক, নিজে পৰিৱৰ্তন হওক। আনৰ দৃষ্টিত ভুল হৈ থাকিলেও নিজৰ দৃষ্টিত সদায় শুদ্ধ হৈ থাকিবলৈ যত্ন কৰিব। সঁচা নেতৃত্ব সেইটোহে যিয়ে আনক প্ৰেৰণা দিয়ে। যদি আপোনাৰ জীৱনটোক কোনোবাই সঠিক নিৰ্দেশ দেখুৱাই চলাই আছে, তেন্তে আপুনি ভাগ্যৱান, কাৰণ যি বাগিচাত মালি নাথাকে সেই বাগিচা সোনকালেই ধ্বংস হৈ যায়। এবাৰ বিফল হোৱাৰ পিছত পুনৰ চেষ্টা কৰিবলৈ ভয় নকৰিব, কাৰণ এইবাৰ আপুনি শূন্যৰ পৰা নহয়, অভিজ্ঞতাৰ পৰা আৰম্ভ কৰিছে। যেতিয়া এদিনো আপুনি কোনো সমস্যাৰ সন্মুখীন নহয়, তেতিয়া আপুনি নিশ্চিত হ'ব পাৰে যে আপুনি ভুল পথত গৈ আছে। দামী কাপোৰ পিন্ধাটো ডাঙৰ কথা নহয়, কিন্তু সেই কাপোৰ পিন্ধি আপুনি কাক কেনেদৰে ব্যৱহাৰ কৰিছে সেইটোহে ডাঙৰ কথা। জীৱনৰ প্ৰতিটো সময়েই মূল্যৱান, ইয়াক কেৱল অপব্যৱহাৰ নকৰিব। পৰাজয়ৰ ভয়ত চেষ্টা কৰিবলৈ এৰি দিয়াতকৈ জয়ী হ'বলৈ চেষ্টা কৰি মৰি যোৱাই ভাল। জীৱনত কেতিয়াও নিৰাশ নহ'ব। কোনে জানে, আপুনি বছৰ বছৰ ধৰি কৰি থকা অপেক্ষা দিনটো কিজানি আজিয়েই আহে। শ্মশানৰ ছাইবোৰ দেখি এদিন মনলৈ আহিল, হয় দেই, আমি মানুহবোৰে ছাই হ'বলৈকে ইজনে আনজনৰ ওপৰত ইমান জ্বলো। আপোনাৰ মনতো কেতিয়াবা এইটো ভাৱ জাগেনে? কমেণ্ট কৰি জনাবচোন। সময়ৰ ওচৰত ইমান সময় নাই যে সময়ে আপোনাক দুবাৰ সময় দিব। সেয়ে সময়ৰ কাম সদায় সময়ত কৰিবলৈ যত্ন কৰিব, কাৰণ সময় হৈছে অমূল্য ধন। মানুহ ধ্বংস হোৱাৰ ৬টা কাৰণ হ'ল: ১ নম্বৰত টোপনি, ২ খং, ৩ ভাগৰ, ৪ এলাহ, ৫ সময়ক মূল্য নিদিয়া আৰু ৬ নিজৰ কামক কালিলৈ ঠেলাৰ অভ্যাস। এদিন অৰ্জুনে শ্ৰীকৃষ্ণক সুধিলে, বিষ কি? কৃষ্ণই এটা সুন্দৰ উত্তৰ দিলে, প্ৰয়োজনতকৈ বেছি যিকোনো বস্তুৱেই হৈছে বিষ। সেইটো লাগিলে শক্তিয়েই হওক, ধনেই হওক, ভোকেই হওক, লোভ, মোহ, অভিমান
এলাহ নাইবা প্ৰেম আৰু ঘৃণাই হওক, প্ৰয়োজনতকৈ বেছি প্ৰতিটো বস্তুৱেই হ'ল বিষ। কথা দুটা মানি চলিব, মোহ ইমানো নকৰিব যে বেয়াটোৱেই নোহোৱা হৈ যায়, আৰু ঘৃণাও ইমান নকৰিব যে ভালটো দেখাই নাযায়। মনত যদি দৃঢ় বিশ্বাস থাকে কোনো নাহাৰে, আৰু মনত শংকা থাকিলে কোনো জিকিব নোৱাৰে। জীৱনত যদি প্ৰসন্ন হৈ থাকিব বিচাৰে তেন্তে মনটোক খালী কৰি ৰাখক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় বাঁহীটোৰ দৰে। না খং, না অভিমান, না দ্বেষ, সেইকাৰণেইতো বাঁহীৰ পৰা মধুৰ সংগীত ওলায়। খালী কৰি দিয়ক মনটোক খং, অভিমান, হিংসা, ঘৃণা, ঈৰ্ষা আদিৰ পৰা। তেতিয়া দেখিব আপোনাৰ জীৱনটো বাঁহীৰ দৰে হৈ পৰিছে। তেতিয়া সদায় আপোনাৰ জীৱনৰ পৰা মধুৰ সংগীত ওলাব। জীৱনৰ 5টা সত্য মন্ত্ৰ। 1. আইনাই কেতিয়াও মিছা কথা ক'বলৈ নিদিয়ে। 2. জ্ঞানে কেতিয়াও ভয় খাবলৈ নিদিয়ে। সত্যই কেতিয়াও দুৰ্বল হ'বলৈ নিদিয়ে। প্ৰেমে ঈৰ্ষা কৰিবলৈ নিদিয়ে। আৰু 5. বিশ্বাসে কেতিয়াও দুখ পাবলৈ নিদিয়ে। যেতিয়া এজন কুমাৰে এটা কলহ বনাই বাহিৰৰ ফালে চপৰিয়াই আৰু ভিতৰৰ ফালে আল ফুলে হাত বুলায়, ভগৱানেও সেইটোৱেই কৰে এজন সুন্দৰ আৰু শক্তিশালী মানুহ বনাবৰ বাবে। সেয়ে কুমাৰৰূপী ভগৱানক সদায় বিশ্বাস ৰাখক, কিয়নো তেখেতে আপোনাক কেতিয়াও ভাঙিব নিদিয়ে। যিজনে সন্মানৰ কাৰণে গৰ্ব নকৰে সেইজনে অপমানৰ কাৰণেও কেতিয়াও খং নকৰে, আৰু কেতিয়াবা কঠোৰ হলেও তেওঁ কেতিয়াও কঠোৰ কথা নকয়। বাস্তৱত সেইজনেই শ্ৰেষ্ঠ। ধৰ্মৰ 5টা ভেটি আছে, সেইকেইটা হ'ল জ্ঞান, প্ৰেম, ত্যাগ, সমৰ্পণ আৰু ধৈৰ্য। যিজন ব্যক্তিয়ে হাৰ মানি লয় তেওঁক কৈছো আৰু এবাৰ চেষ্টা কৰক। চেষ্টা এই শব্দটো কেতিয়াও নাপাহৰিব। এটা দেৱ শিশুৱে না কিবা ক'ব পাৰে না ভাবিব পাৰে, কিন্তু নিজৰ মনৰ শক্তিৰে গোটেই চোতালখনতে খোজ কাঢ়িবলৈ চেষ্টা কৰে। সি পৰি যায়, আকৌ উঠে, আকৌ পুনৰ পৰি যায়, তাৰ পিছত আকৌ উঠে আৰু শেষত খোজ কাঢ়িবলৈ শিকিয়েই যায়। কিয়নো সি কেতিয়াও মনেৰে হাৰ নামানে। কেতিয়াও নাহাৰিব বন্ধুসকল, চেষ্টা কৰি থাকিব। খং মূৰ্খতাৰ পৰা আৰম্ভ হৈ পস্তাবলগীয়াত শেষ হয়। আমাৰ বিচাৰ যদি কলা হয় তেন্তে ভাগ্যইও অন্ধকাৰহে মাতি আনিব। জ্ঞানৰ পিছত যদি অহংকাৰ জন্ম হয় সেইটো বিষ, আৰু যদি জ্ঞানৰ পিছত নম্ৰতাৰ জন্ম হয় সেইটো জ্ঞান অমৃত। ইতিহাসে কয় কালি সুখ আছিল, বিজ্ঞানে কয় কালিলৈ সুখ হ'ব, কিন্তু ধৰ্মই কয় যদি মন সত্য আৰু হৃদয় ভাল হয় জীৱনটো প্ৰতিদিনেই সুখৰ হয়। পুনৰ লগ পাম আন এটা সুন্দৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, কুশলে থাকক আৰু সদায় হাঁহি থাকক।